নমস্কাৰ, মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা বিশেষ বিষয়ৰ ওপৰত আকৌ আলোচনা কৰিম। সেইটো হ'ল পঞ্চম স্থানৰ ওপৰত কৰিম আজি মই। পঞ্চম স্থানটো যিহেতু আমাৰ বিদ্যাস্থান বুলি কোৱা হয়, পঞ্চম স্থানটোকে আমাৰ কোৱা হয় সন্তান স্থান। গতিকে সন্তান স্থান পঞ্চম আৰম্ভ হয় আৰু সেইদৰে বিদ্যাস্থানটো তাতেই থাকে। গতিকে তাৰ লগত আনুষংগিক আৰু কিছু বিষয়বস্তু সম্পৰ্কিত হৈ থাকে। গতিকে মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ যে আমাৰ যদি সন্তানক চাব লগা হয়, আগৰটো মই সন্তানকৰ কথা কৈছিলোঁ আপোনালোকক। গতিকে আগৰ ভিডিঅ'টোত সন্তানক যদি চাব লগা হয় তেনে গম পোৱা যায়। আৰু যদি পঞ্চম পতি যদি কি কৈছিলোঁ যে লগ্নত থাকে, যিসকলৰ পঞ্চমপতি লগ্নত থাকে সেইসকলৰ আপোনাৰ সন্তানক সেইদৰে এইটো ৰিগাৰ্ডিঙত আমি নকওঁ। তথাপিও ক'লোঁ যে এইকেইটা আগত কৈছোঁ ভিতৰত চাব আপোনালোকে যে সন্তান সুখটো পাব লগা হ'লে যে পঞ্চমপতিৰ ওপৰত অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। বিশেষকৈ আপোনাৰ বিশেষকৈ লগ্ন, দ্বিতীয়, চতুৰ্থ, তাৰপিছত আপোনাৰ পঞ্চমটো থাকিবই, তাৰপিছত নৱম স্থান, তাৰ লগত থাকে আপোনাৰ একাদশ স্থান। এইকেইটাত যদি পঞ্চমপতি থাকে তেতিয়া সেই পিতৃ মাতৃ সন্তানৰ পৰা সুখ পায়। আজিৰ আলোচ্য বিষয়টো হ'ল এই পঞ্চম স্থানত যদি অইন অধিপতি আহি তেতিয়া থাকে তাৰ ওপৰত ভিত্তি কৰি। বেলেগ আমাৰতো 12 ভাৱ, 12 ভাৱৰ অধিপতি যদি তাত আহি থাকে তেতিয়া আপোনালোকৰ ফলটো চাব লগা হয়। গতিকে সেইটো জনা দৰকাৰ, নিজে চাব পাৰিব। আগৰ যিসকলক মই দেখুৱাই দিছোঁ যে পঞ্চম স্থান কোনখিনি, আৰু সেই পঞ্চম স্থানত যদি অন্য ভাৱৰ অধিপতি আহি তাত সোমাই যায়, ভাৱপতি মানে সেই গ্ৰহটো, গতিকে তাৰ ফলটো প্ৰত্যেকটাৰে অকণমান সুকীয়া হৈ যায়। ধৰক প্ৰথম মই ক'ম যে প্ৰথম কথা হ'ল কি, যদি সেই পঞ্চম স্থানত যদি আপোনাৰ লগ্নাধিপতি মানে য'ত আপোনাৰ লং লেখা সেইটো কথা কৈছোঁ, সেই গ্ৰহ লগ্নাধিপতি যদি আহি যদি তাত সোমাই থাকে, তাৰেই নহওক, প্ৰথম কথা যে পঞ্চম স্থান আমি যি কওঁ যে বিদ্যাস্থানটো ভাল হ'ব, এইবোৰ ক'লোঁ যে পঞ্চম বিশেষকৈ দ্বিতীয় স্থানটো প্ৰাথমিক হয়, বিশেষকৈ চতুৰ্থ স্থানটো বিশেষকৈ মেট্ৰিকুলেশ্যন বা পিউ, তাৰপিছত আপোনাৰ পঞ্চম স্থানত ভাল শুভ গ্ৰহ থাকে, পঞ্চম স্থানত গ্ৰহ থাকিলে সেইটোৰ আকৌ ওপৰত গুচি যাব ডিগ্ৰী লেভেল। যদি নৱম স্থানত থাকে সেইটো গুচি যাব আৰু ওপৰত মাষ্টাৰ ডিগ্ৰী লেভেলত, ডক্টৰেট ডিগ্ৰী, এইবিলাক কৰা বহুত কথা লাগে। কিন্তু এইটো কথাতে থাকি গ'ল যে পঞ্চমপতি সেই কাৰণে ইফাল সিফালকৈ আপোনালোকে গম পাব। নিজৰ যিসকল ধৰক পঢ়া শুনাটো আজিকালি সকলে কৰে, মাক দেউতাকে চোৱাটো বেলেগ কথা, মোৰ জানো মই সকলোৱে চাই ভিডিঅ', বহুতে চাই। মই কৈ দিছোঁ, আপোনালোকে নিজে চাওক, গম পাব কেতিয়া কুফলটো কেনেকুৱা বা সুফলটোৰ কথা। যদি লগ্নপতি যদি আপোনাৰ পঞ্চম ভাৱত বহি যায় সেই গ্ৰহটো, তেনে সেই জাতক সুবুদ্ধিমান থাকিব। লগ্নপতি যদি যেনেকৈ পঞ্চমপতি লগ্নত সোমালে সন্তান সুখ, ঠিক সেইদৰে পঞ্চমপতি যদি যাৰ পঞ্চমপতি যদি পঞ্চম স্থানত যদি লগ্নপতি সোমাই গৈছে, সেই জাতক জাতিকা কি হ'ব? সেই জাতক জাতিকাসকল সুবুদ্ধিমান, ভোগী হ'ব, বিশ্বাসী, বিলাসী, কল্পনাপ্ৰৱণ আৰু সন্তান আদিৰ দ্বাৰা পৰিবেষ্টিত হ'ব। কাৰণ আমি চাব লাগিলে এইটো চাওক তাত ক'ত সোমাই আছে বস্তুটো পঞ্চম স্থানত। এইটো এটা সকলোৰে কাৰণে, যি জাতকৰে মই কৈছোঁ, যিকোনো জাতকৰ কথা জাতিকাৰ কথাই কৈছোঁ। যদি যাৰ নিজৰ কুণ্ডলী পঞ্চম স্থানত যদি লগ্নপতি হৈ আছে তেনেহ'লে মনত ৰাখিব সেই জাতক সুবুদ্ধিমান হ'ব, ভোগী, বিশ্বাসী, বিলাসী, কল্পনাপ্ৰৱণ আৰু সন্তান আদিৰ দ্বাৰা পৰিবেষ্টিত হ'ব।
ফলটো যেনেকৈ পাব আপোনালোকক। আৰু যদি পঞ্চমত যদি দ্বিতীয়পতি ধনস্থানৰ অধিপতি বহি থাকে তেনেহ'লে সেই জাতক যোৱা প্ৰবৃত্তি দুধ ক্ৰিয়া এনেকুৱা খেলাটো পটু হ'ব, বিলাসী ক্ৰয় বিক্ৰয় পটু, মধ্যবিত্ত হয়, স্ত্ৰী পুত্ৰ আত্মীয় প্ৰভৃতিৰ দ্বাৰা ধনৱান হ'ব। যাৰ দ্বিতীয় স্থানৰ অধিপতি ধনস্থানৰ অধিপতি যদি পঞ্চমত বহি আছে সেইসকলৰ কাৰণে কৈছোঁ যে আপোনালোকৰ কি আছে যে বিলাসী ক্ৰয় বিক্ৰয় পটু, মধ্যবিত্ত হয়, স্ত্ৰী পুত্ৰ আত্মীয় প্ৰভৃতিৰ দ্বাৰা ধনৱান হয় সেইসকল যাৰেই নহওক। আৰু যদি তৃতীয়পতি পঞ্চমত বহি আছে পঢ়াত কৈছে যে এই জাতক কিছু পৰিমাণে নিষ্ঠুৰ প্ৰকৃতিৰ হয়। তৃতীয় স্থান অধিপতি জাতক ধনী হয়, জাতক কিন্তু ধনী হয়। এই জাতকৰ পিতা আৰু ভাতৃৰ লগত সদ্ভাৱ, পিতৃ আৰু ভাতৃৰ লগত সদ্ভাৱ থাকিলেও মাতৃৰ সৈতে সদ্ভাৱ নাথাকে, মনত ৰাখিব। কিন্তু তৃতীয়পতি যদি আপোনাৰ পঞ্চমত বহি আছে তেনেহ'লে আপোনাৰ নিজৰ পিতৃ বা ভাতৃৰ লগতেই মিলি থাকিব, কিন্তু মাতৃৰ লগত ইমান সদ্ভাৱ নাথাকিব। বহুত ল'ৰা ছোৱালীক দেখা যায় মানে কথা টান পায়। আৰু কিছুমান আছে ল'ৰা ছোৱালী মানে মাকৰ লগতে লাগি থাকে, দেউতাকৰ কথা ক'ব টান পায়। ৰাখিবা কিন্তু ইয়াতেই আছে তাৰ ৰহস্যটো। যদি তৃতীয়পতি থাকে তেতিয়াহ'লে মাতৃৰ লগত সদ্ভাৱ নাথাকে, কিন্তু পিতৃ আৰু ভাতৃৰ লগত থাকিব। আৰু যদি চতুৰ্থপতি যদি পঞ্চমত থাকে, সেই জাতক সুখী, গণ্যমান্য, নিজ উপাৰ্জনৰ দ্বাৰা ধনী যাৰ আছে, যাৰ চতুৰ্থপতি পঞ্চমত বহি আছে সেই জাতকসকল ভাগ্যৱান বুলি ক'ব পাৰি। কিয়? সেই জাতক সুখী হয় জীৱনত আৰু গণ্যমান্য ব্যক্তি আৰু নিজৰ উপাৰ্জনৰে ধনী সেইসকল ভূ সম্পত্তিৰ অধিকাৰী হয়। ব্যৱসায় বাণিজ্যৰ দ্বাৰা সম্পত্তি লাভ, এইবিলাকে যদি চাকৰি বাকৰি নকৰে ব্যৱসায় কৰে, যদি কাৰোবাৰ চতুৰ্থ স্থানৰ যদি অধিপতি পঞ্চমত বহি আছে তেনেহ'লে সেই জাতক বিশেষকৈ ভূ সম্পত্তিৰ অধিকাৰীও হয়, ব্যৱসায় বাণিজ্যৰ দ্বাৰা লাভৱান। আৰু যদি পঞ্চমপতি পঞ্চমত বহি থাকে, ষষ্ঠমত বহি থাকিল, তেতিয়া সেই জাতক কি হয়? সুন্দৰী পত্নী লাভ। চাব পঞ্চমপতি পঞ্চম বহি থাকিলে কি হয়? সুন্দৰী পত্নী লাভ, সুপুত্ৰ লাভ, কৰ্ম সাফল্য, বুদ্ধিমান গণ্যমান্য ব্যক্তি হয়। সেইবিলাক আপোনালোকে নিজে গম পাব। যদি আপোনাৰ কুণ্ডলীত যদি আছে পঞ্চমপতি পঞ্চমত আছে, এই ফল পাব। যিবিলাকে বিয়া বাৰু কৰা নাই, যদি সকলে বিয়া বাৰু কৰা নাই কথা কৈছোঁ, সেইসকলৰ কাৰণে যদি কাৰোবাৰ যদি পঞ্চমপতি পঞ্চমত বহি আছে তেনেহ'লে ভাগ্যৱান, সুন্দৰী পত্নী লাভ আছে, তাৰপিছত সুসন্তান লাভ আছে, কৰ্মত সাফল্য পাব, বুদ্ধিমান গণ্যমান্য ব্যক্তি কথা থাকিল এইখিনিতে। গতিকে কথা আহি পৰিল এইখিনিতে থাকিল। আৰু তাৰপিছত পঞ্চমপতি ষষ্ঠত, অৰ্থাৎ পঞ্চমত ষষ্ঠপতি, পঞ্চমপতিটো পালে আপোনালোকে। এতিয়া পঞ্চমত যদি ষষ্ঠপতি থাকে, ডাঙৰ প্ৰশ্ন এইটো কিন্তু চাব আপোনালোকে। যদি একে কথা, যদি পঞ্চমপতি ষষ্ঠত থকা আৰু ষষ্ঠপতি পঞ্চমত থকা, ফলটো প্ৰায় একেই। গতিকে বস্তুটো ওলোটাকৈ ঘূৰালে আপোনালোকে প্ৰায় একে ফলে পাব। ঠিক সেইদৰে পঞ্চমপতি নৱমত থাকিলে, পঞ্চমপতি একাদশত থাকিলে, এৰে যিটো ফল সেইটোৱে মোটামুটি অলপ মানে ইফালে হয়, বাকীখিনি চব একে পাব। গতিকে এটাই দিছে যে পঞ্চম স্থানত যদি ষষ্ঠপতি বহি থাকে কি হ'ব? পঞ্চম স্থান পুত্ৰস্থানত বহি থাকিলে এওঁলোকৰ পুত্ৰই শত্ৰু হৈ পৰে। ডাঙৰ সমস্যা থাকে। পুত্ৰই শত্ৰু হৈ পৰে যি জাতকৰ পঞ্চমত ষষ্ঠপতি বহি আছে।
বহি থাকে সেইসকলৰ পুত্ৰয়ে কি হয় শত্ৰু চাব পাৰে কিন্তু জাতক নিজে কি হয় শান্ত সুখী দয়ালু আৰু নিষ্কৰ্মদক্ষ হয় দেখিছোঁ আমি কওঁ পাপাকটো ইমান ভাল ইমান ঠাণ্ডা তাক পুতেকটো কিয় এনে হ'ল আপোনালোকে প্ৰায় কাই সমাজত দেখি আছে ইমান ঠাণ্ডা বা দেউতাকটো ইমান আনৰ প্ৰতি ইমান এনে সুখীও দয়ালু আৰু যিকোনো কামত দক্ষ কিন্তু সন্তানী শত্ৰু এইসকল জাতকৰ এটাই গণ্ডগোল এই যি বাকীখিনি থাকি গ'ল যে পঞ্চম স্থানটো খালী নাই মূল কথা সেই তাতে এটা গ্ৰহটো বহি আছে ষষ্ঠপতি হৈছে গতিকে এই কথা কি সেই জাতক শান্ত হ'ব সুখী দয়ালু নিষ্কৰ্ম দক্ষ কিন্তু প্ৰথমটোত আহি গ'ল নিজৰ সন্তানে শত্ৰু বন্ধুত্ব আৰু অৰ্থ সম্পদ কেতিয়াও স্থায়ী নহয় এইসকলৰ এই এটা ডাঙৰ কথা ষষ্ঠপতি যদি পঞ্চমত থাকে কিছুমান মানুহৰ টকা পইচা হাতত নাথাকে বুলি কয় যে এইটোৱে আপোনালোকৰ চাই ল'ব যে পঞ্চমপতি আৰু বন্ধুত্ব কোনো স্থায়ী নহয় অৰ্থ সম্পদ স্থায়ী নহয় যেতিয়া বন্ধুত্ব ক'ত স্থায়ী হ'ব আপুনি জানা কথা এইবিলাক যিসকলে জানে গতিকে এইবাৰ হওক পঞ্চমত যদি সপ্তমপতি থাকিলে সপ্তমপতি মানে আপোনাৰ পত্নী স্থানৰ অধিপতি বা প্ৰতিষ্ঠানৰ অধিপতি একে কথা জাতিকালি এনেকুৱা হয় এতিয়া সপ্তম স্থানটো আমি বিবাহৰ স্থান ধৰি লওঁ গতিকে গমেই পাইছে সপ্তমপতি যদি পঞ্চমত থাকে খুব ইম্পৰ্টেণ্ট জানিব লাগে আৰু যদি ইয়াৰ ৰিভাৰ্চ কৰি দিয়ে যে পঞ্চমপতি যদি সপ্তমত থাকে প্ৰায় একেইফালে পাব গতিকে পঞ্চমত সপ্তমপতি থাকিলে জাতক ভাগ্যশালী মনত ৰাখিব সপ্তমপতি যদি আপোনাৰ পঞ্চমত আছে তেনেহ'লে আপুনি ভাগ্যৱান স্ত্ৰী প্ৰতিপৰায়ণ আৰু পুত্ৰৱতী হয় জাতকৰ প্ৰতিপৰায়ণ আৰু পুত্ৰৱতী হয় জাতক নিজে ধৰ্মপৰায়ণ হয় ব্যৱসায়ত লাভ এইসকল জাতক জাতিকা যি ব্যৱসায় কৰে তাত লাভৱান হয় এইবাৰ আহিল পঞ্চমত অষ্টমপতি পঞ্চমৰ অষ্টমপতি আমিতো কওঁ যে ষষ্ঠ স্থান অষ্টম স্থান দ্বাদশ স্থান আমাৰ শুভ ধৰা নাযায় প্ৰায় তাত বহুত কথা আহি পৰে আৰু তাতকৈ এতিয়া পঞ্চম কাৰেকশ্যন ষষ্ঠ স্থান অষ্টম স্থান দ্বাদশ স্থানত তাত অৱস্থান কৰা গ্ৰহৰ ফল অলপ বেলেগ হ'ব আৰু এইবিলাকৰ অধিপতি য'ত থাকে যি স্থানত থাকে তাৰ কিছু হ'লেও শুভ ফল হ্ৰাস কৰে এইটো মনত ৰাখিব সদায় সেইকাৰণে কৈছোঁ পঞ্চমত অষ্টমপতি থাকিলে পুত্ৰ হওক পাব পাৰে মনস্তাপ ধনী হ'লেও শ্বাস প্ৰশ্বাস ৰোগত ভোগে শ্বাস প্ৰশ্বাস ৰোগত ভুগিব পুত্ৰৰ কাৰণে মানসিক কষ্ট এইসকল জাতকে পঞ্চম স্থান পুত্ৰ স্থান যদি অষ্টমপতি যদি আহি থাকে যেনেকৈ আপোনাৰ ষষ্ঠপতি পঞ্চমত থাকিলে পুত্ৰৰ পৰা অশান্তি ঠিক সেইদৰে ইয়াতো পুত্ৰৰ কাৰণে মানসিক কষ্ট হ'ব এদিকে মনত ৰাখিব তাৰ ফলটো বাকী জানতে ধনী হ'লেও ধনী হ'ব পাৰে ভাল গ্ৰহ পৰি কিন্তু এইটো কিন্তু মানে আপোনাৰ পাবই আপুনি পুত্ৰৰ কাৰণে মানসিক কষ্ট পাব সেইসকলে যাৰ কুণ্ডলীত পঞ্চম স্থানত অষ্টমপতি বহি আছে সেইদৰে পঞ্চমত নৱমপতি থাকিলে নৱমপতি মানে ভাগ্যস্থানৰ অধিপতি বা ধৰ্মস্থান বুলি কোৱা হয় গতিকে পঞ্চম স্থান নৱমপতি থাকিলে সুন্দৰী গুণৱতী স্ত্ৰী লাভ আপোনালোকৰ কাৰণে যাৰ আছে অৰ্থাৎ সেইসকলৰ সুন্দৰী গুণৱতী স্ত্ৰী লাভ সুপুত্ৰ লাভ চাব তাৰ লগত বিদ্যা জ্ঞান সৌভাগ্য লাভ কৰে ঠিক সেইদৰে বহুত কথা আহিব তাৰমানে আপোনাৰ পঞ্চম স্থানত যদি নৱমপতিটো আমাৰ কিন্তু উচ্চ বিদ্যালয় উচ্চ অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী যিখিনি উচ্চ হয় বিশেষকৈ পঞ্চম স্থানটো আমাৰ এটা ডিগ্ৰী ধৰে তাৰ ওপৰত যদি নৱম স্থানৰ গ্ৰহৰ লগত আমি ধৰা যায়
ঠিক সেইকাৰণে কৈছোঁ নৱমপতি যদি আহি পঞ্চমত বহি যায় তাৰমানে আপোনাৰ পঞ্চমপতিয়ে বিদ্যা পঞ্চম স্থানে বিদ্যা তাতে আকৌ নৱমপতি গতিকে স্বাভাৱিক কথা নৱমপতিৰ সংযোগ হৈ গ'ল গতিকে সেই জাতক অট'মেটিক বিদ্যা জ্ঞান সৌভাগ্য গতিকে সৌভাগ্যৱান গতিকে এইটো মনত ৰাখিব চাব পঞ্চমপতিৰ যদি পঞ্চমত যদি কাৰোবাৰ নৱমপতি বহি আছে সেইদৰে পঞ্চম স্থানত যদি দশমপতি বহি থাকে আমি কওঁ দশম স্থান কৰ্মস্থানৰ অধিপতি পঞ্চমত বহি আছে নামে প্ৰসিদ্ধ মনত ৰাখিব নিজে নামে প্ৰসিদ্ধ শুভগ্ৰহ হ'লে সন্তান যশস্বী হয় গতিকে এইটো মনত ৰাখিব আপোনাৰ ফল পুত্ৰ সন্তানৰ ফল আপোনাৰ কি হ'ব আপুনি নিজে প্ৰসিদ্ধ তাৰ লগতে যদি শুভগ্ৰহ থাকে সন্তান যশস্বী হয় এই জাতকত চৰকাৰী চাকৰিত সুপ্ৰতিষ্ঠিত হয় এইসকলৰ দশমপতি পঞ্চমত থাকিলে কি হয় আপোনাৰ চৰকাৰী চাকৰিত সুপ্ৰতিষ্ঠিত হয় এইটো চাব এই এটা ভাল জব মাতৃ সুখযুক্ত মাতৃৰ পৰা সুখ পায় গতিকে এইটো খুব ভাল পঞ্চমত যদি দশমপতি কৰ্মস্থানৰ অধিপতি বহি থাকে তেনেহ'লে অত্যন্ত শুভ আৰু সেইদৰে পঞ্চমপতি দশমত বহি থাকিলেও শুভ সেইটো চাব আগতে এইটো মনত ৰাখিব আৰু তাৰ লগতে থাকি গ'ল যদি পঞ্চমত একাদশপতি আস্থানৰ অধিপতি বহি যায় এই জাতক নানাভাৱে সুখী ধাৰ্মিক হয় পুত্ৰৱান ভূ সম্পদৰ অধিকাৰী ব্যৱসায়ৰ দ্বাৰা অৰ্থ লাভ এইটো চাব সেইদৰে আহি গ'ল পঞ্চম স্থানত যদি দ্বাদশপতি বহি যায় অৰ্থাৎ দ্বাদশপতি ব্যস্থানৰ অধিপতি যদি বহি যায় যিহেতু আমাৰ দ্বাদশ স্থানটো কৈছোঁ শুভ নধৰে আৰু তাৰ লগত দ্বাদশপতি দুই স্থানতে থাকে সেই স্থানৰে শুভ ফল হ্ৰাস কৰে এইটো কথা গতিকে ইয়াত কি কৰিছে পঞ্চমত যদি আপুনি দ্বাদশপতি বহি যায় তেনেহ'লে মনত ৰাখিব সেই জাতক যাৰ আছে যিয়ে নহওক সেই জাতক কি হয় দুৰ্বুদ্ধি দুচিন্তা পৰায়ণ সেই জাতকৰ পুত্ৰ সংযুক্ত হৈ আছে কিন্তু আৰু বিলাসিতাৰ কাৰণে নিজৰ বিলাসিতাৰ কাৰণে যথেষ্ট ধ্যান খৰচ কৰে তাৰ লগত আৰু এটা কথা থাকে পুত্ৰৰ বাবে প্ৰভূত অৰ্থ ব্যয় কৰে সন্তানৰ কাৰণে যথেষ্ট পইচা খৰচ কৰিব লগা হয় কাৰণ সন্তানে যা তাকে পইচা উৰুৱায় যাৰ কুণ্ডলীত আপোনাৰ দ্বাদশপতি পঞ্চমত বহি আছে সেই ব্যক্তিৰ সন্তানৰ লগত দেউতাকে যথেষ্ট পইচা খৰচ কৰিব লগা হ'ব গতিকে এইটো থাকি গ'ল অশুভটো সেইখিনিতে আৰু তাৰ লগতো থাকিলে দুচিন্তা থাকিব আৰু নিজেও কৰে কি মানে লাখবিলাকটো মানে প্ৰয়োজনতকৈ বেছি খৰচ কৰি পেলায় এইসকল ব্যক্তি আগতে সেইটো হ'ল আৰু আন এটা কথা থাকিল এই জাতকৰ কপালত তীৰ্থ ভ্ৰমণ থাকে এই মানসিক অশান্তি থকাৰ কাৰণে মানুহে দেশ কথাটো আপোনালোকক মই ক'ব গৈছোঁ কি যে আগৰ যে আমি ক'লোঁ গতিকে কথা আহিল যে পঞ্চম স্থানটোৰ কথা কৈছিলোঁ মই যে সেইটোৰ লগত সন্তানৰ সুখৰ কথা ক'লোঁ যে সন্তানৰ সুখটোৰ লগত কিন্তু এইবাৰ মই কৈ দিলোঁ আপোনালোকক যে এই পঞ্চম স্থানত আমাৰ যদি এই বিভিন্ন ভাৱৰ অধিপতি আহিব হয় তেতিয়াহ'লে এইখিনি ফল ইফাল সিফাল হ'ব পাৰে মাজেদি কথা আছে যদিও আমি কওঁ এইবিলাক থিয়ৰী কৈছোঁ মাজেদি আনভাৰ থিয়ৰীও আছে যদি আপোনাৰ ধৰক আমি অকলে এইটো চালেই নহ'ব যে পঞ্চমপতি কি গ্ৰহৰ অৱস্থানৰ গ্ৰহৰো কথা আছে যে শুভ গ্ৰহ হয় বেছি শুভ ফল কিন্তু আপোনাৰ ধৰক মই কথা কৈছোঁ যে পঞ্চম স্থান ক'লোঁ এই পঞ্চম স্থানত আপোনাৰ নৱমপতি আহিব বহি থাকিল আপোনাৰতো বাকীখিনি ভাল পালে নৱমপতি ফল ভাল পাব কিন্তু আপোনাৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত মংগল যদি বহি থাকে প্ৰথম সন্তান জন্ম দিয়াৰ সময়ত কষ্ট হ'ব নেকি মানে সেইটো কোৱা আছে মংগল থাকিলে সেইবিলাকৰ বাধাৰ নিচিনা হৈ থাকে কাৰণ স্ত্ৰীৰ কি হয় গৰ্ভধাৰণ কৰিলেও গৰ্ভপাত হওক কিবা হওক এনেকুৱা ডাক্তৰ মেডিকেল চিকিৎসা
সেইদৰে ৰাহু থাকিলেও হয়, ৰবি থাকিলেও হয়। কিছু ক্ষেত্ৰত আমি এইটো সেইটো আছে পাবই, তাৰ লগত কিছু আৰু বিশেষকৈ ৰবি হওক, মংগল বহি থাকিলে, এইবিলাক অলপ বা শনি বহি থাকিলে আপোনাৰ সন্তান তাত পলম হৈ যাব। এনে আপোনাৰ দশমপতি অসমপতি এইটো ফল পাব, কিন্তু এইটোও থাকিব, সেইটোও চাব লাগিব। সেইটো মই কৈ থৈ দিলোঁ যে অলপমান এইকেইটা গ্ৰহত বহি থাকিলে অকণমান অসুবিধা হয়, গ্ৰহৰ অৱস্থানটো চাব লগা হয়। তথাপিও কিছু ফল দশাপতি বা এই যিটো ভাৱপতি হিচাপ ফলটো পাব সঁচা, কিন্তু মংগল হওক বা ৰবি হওক বা শনি যদি বহি থাকে, তেনেহ'লে আপোনালোকৰ পঞ্চম স্থানত বহুত কথা থাকে। আৰু বিশেষকৈ পঞ্চম স্থান আমাৰ প্ৰেমৰ স্থান, এই প্ৰেমৰ ক্ষেত্ৰতো আপোনাৰ আহি যাব পাৰে বহুত কিবা এটা। এইটো ভালে থাকক, কুশলে থাকক। আৰু মানে আপোনাৰ এতিয়া আমি সেইটো ক'ব জানো, আমি লাম চাম ক'ব গৈছে ভাৱপতিৰ অৱস্থানটোৱে কৈছোঁ, কিন্তু যে গোটেইখিনি একদম মানে এতিয়া যি কৈছে তাৰ সেইটোতো বিশ্লেষণ চাইড বেলেগ। যেতিয়া আপুনি বিদ্যাস্থান চাব যাব তেতিয়া বেলেগ চাইড হ'ব। আপোনাৰ সন্তানৰ ফালৰ সুখ চাব লাগে, এইটো মই কৈয়ে দিছোঁ, সেইটো বেলেগ হয়। গতিকে এইটো যোগ্য কৰা যায়। এইটো হ'লে এজন বিচাৰ কৰাৰ সময়ত জ্যোতিষী এজনৰ ওপৰত ডিপেণ্ড কৰিব, আপোনাক কি হিচাপত বিশ্লেষণ কৰে। লেখাটো এনেকৈতো ক'লে নহ'ব কিছুমান ক্ষেত্ৰত। কিন্তু মই ক'লোঁ যে আপোনাৰ অমুক ক'লোঁ ঠিকে আছে, অমুকপতি বহি নৱমপতি বহি আছে, তেতিয়া আপোনাৰ নৱমপতি মংগলেই বহি আছে, কথা এটা কৈছে। এতিয়া আপুনি কি ক'ব, বা ৰবি বহি আছে, কথা আহি পৰিব। পঞ্চম স্থানটো পুত্ৰ স্থান, প্ৰথম সন্তানৰ কথা আহি পৰিব। তেতিয়া আপোনাৰ এইফালে ৰবি থকাৰ কাৰণেতো ৰবি কিন্তু আপোনাৰ নৱমপতি, সেইফালৰ পৰা আপুনি খুব ভাল, অত্যন্ত ভালেই পাব। কিন্তু সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত ৰবি বা মংগল বা শনিৰ প্ৰভাৱ কিন্তু এৰাব নোৱাৰে। কষ্টৰ মাজেৰে সন্তান প্ৰাপ্তি হৈ যাব, সেইটো কথা ক'ব গৈছোঁ অলপ লাগে। ইজি মেথডটো নহয় আৰু। ভালে থাকক, কুশলে থাকক, এনেকৈ 2-4টা বিষয়বস্তু পাব। আপুনি কোনোবাই কি কৰি থাকিব, আপোনালোকক মোৰ ঘৰৰ মই কৈ যাই আছোঁ, উদ্দেশ্য এটাই, অকণমান কিছু পৰিমাণে জানক। প্ৰথমে কোনোবাই ক'ব পাৰে, কোৱাটো ডাঙৰ কথা নহয়, ক'বই, আমাৰতো কোৱা মানুহৰ অভাৱ নাই। কিন্তু ভগৱানৰ কৃপাত মই এদিন এটা কথা কৈছোঁ যে অলপ মই কৈছিলোঁ যে আপোনাক দিয়া নাই এনেকৈ মিডিয়াত বা এনেকুৱা মুখামুখিকৈ সকলোৰে কাৰণে এৰি দিবলৈ। আপুনি বহুত জানে, মই মানি লৈছোঁ, কিন্তু আপোনাৰ এইখিনি বস্তু আপোনাক দিয়া নাই যে আপুনি প্ৰকাশ কৰিব পাৰে 4টাৰ আগত যিখিনি জানে। মইতো নাজানো বহুত, আপোনাৰ বিশেষকৈ এষ্ট্ৰলজিৰ বিষয়বস্তুৰ ওপৰত ডিপেণ্ড কৰিবলৈ আপুনি, মই কৈছোঁ বহুত জানিব লগা হয়। আৰু মইতো যথেষ্ট চাই থাকোঁ, গম পাই যাব। এনেকুৱাকৈ পাই থাকোঁ কিছুমান ক্ষেত্ৰত মানে আপোনাৰ এনেকুৱাকৈ মানে কিছুমানক মানে বিচাৰ কৰি দিয়ে, মানুহ পাগল কৰি দি থৈ দিছে কিছুমানে। মই বহুত কৈছোঁ, মই সুধে ছাৰ আপুনি এইবিলাক আপুনি মোকতো অমুক কৈছে, তোমুককৈ কৈছে, আপুনি কিয় এনেকৈ ক'লে? আৰে ভাই, আপোনাৰ লগ্ন কুণ্ডলীখন বিচাৰ কৰি শেষ কৰি থৈ যাব নেকি? লগ্ন কুণ্ডলীখনে শেষ নহ'বতো। কিছুমান ক্ষেত্ৰত চাব লাগিব নৱাংশ কুণ্ডলী, দৰকাৰ হ'লে চাব লাগিব দশমাংশ কুণ্ডলী। আপোনালোকক কৈ দিলোঁ মই, আপোনাৰ আন এখন কুণ্ডলী সপ্তাংশ কুণ্ডলী আছে, সন্তান স্থানৰ ওপৰত কি আছে চাব লাগে। অকল এখন লগ্ন কুণ্ডলী নহ'ব, আপোনাৰ কিছু ক্ষেত্ৰত চাব নৱংশ কুণ্ডলী। মই কৈছোঁ লগ্ন কুণ্ডলী নৱংশ কুণ্ডলী চাৰ্ট বাহিৰে আৰু এখন চাৰ্ট আছে, যিখন চাৰ্ট অতি ইণ্টাৰেষ্টিং চাৰ্ট। সেই চাৰ্টখন যেতিয়া আপুনি চাব, আপুনি গম পাই যাব আপুনি আগৰ জন্মত কি আছিল, এতিয়াৰ জন্মত আপুনি কি লৈ আছে। তাৰ লগতো আপোনাক কৈছোঁৱে আগৰ ভিডিঅ' এটাত যে আপোনাৰ কোনটো কোনোবা এটা গ্ৰহ বৰ্গাত্তম হৈ আছে নেকি, বৰ্গাত্তম গ্ৰহ আছে নেকি, এইটো ইম্পৰ্টেণ্ট কথা। কুণ্ডলীখনত কোনটো আপোনাৰ আত্মকাৰক গ্ৰহ, সেইটোও জনা কথা প্ৰয়োজন হৈ যাব। আপোনাৰ অমৰ্ত্যকাৰক গ্ৰহ কোনটোৱে আপোনাক শুভ ফল দিব। অকল সেই লগ্ন কুণ্ডলীখন বিচাৰ কৰি দিলে সেইটো কথা নাই, এইটো বেলেগ কথা। মই ক'ব জানাই, যাৰ যি এনেকৈ সেইটো ময়ো ক'ব জানাই যে সেইটো কথা, হ'লে সেইটো নিজা কথা। কাৰণ প্ৰত্যেকে নিজা কোনোবাই
বেলেগ ছাইডত চাই আছে কোনোবাই সেইটো শিকি আছে মোৰ ফালৰ পৰা মই কৈয়ে দিছোঁ যে কুণ্ডলী বিচাৰৰ ক্ষেত্ৰত আপোনাৰ কিন্তু বহুত ভাগ আছে আপোনাৰ এৰিছোঁ ভালে থাকক কৌশলে থাকক গতিকে আজিলৈ মানে অলপ দীঘল হয় লেকচাৰ মাৰিলে মাৰি দিওঁ কেতিয়াবা আৰু কিন্তু মই কওঁৱে কিন্তু মোৰ লেকচাৰৰ কথা কোৱাৰ লগত শেষৰ ফালে কিন্তু বহুত মহত্বপূৰ্ণ কথা থাকে এইটো সদায় মনত ৰাখিব মোৰ যেতিয়া মই কোনোবা এটা বিষয়বস্তুৰ ওপৰত টপিক্সৰ ওপৰত মই আগবঢ়াম প্ৰথমখিনিৰ লগত আপোনাৰ শেষৰখিনি আকৌ ছাইড বেলেগে গুচি যাব পাৰে অকণমান তাতে কিন্তু বহুত কথা সোমাই থাকে আপোনালোকক কৈ দিলোঁ এৰিছোঁ